মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে লেসন 3 পেজ নম্বৰ 44 উলিয়াই ল'বাচোন। চাই যাবা 18 নম্বৰটো। টুমৰো ইজ উইকলি মাৰ্কেট এট বেহাৰবাৰী। ৰবিন এণ্ড হিজ ফাদাৰ উইল গো দেয়াৰ টু চেল ভেজিটেবলছ। লেটছ ৰিড হোৱাট ৰবিন ইজ প্লেনিং ফৰ টুমৰো। কৈছে যে অহাকাইলৈ বেহাৰবাৰী নামৰ ঠাইডোখৰত কি হয়, এখন সাপ্তাহিক বজাৰ বহে। ৰবিন এণ্ড হিজ ফাদাৰ, ৰবিন আৰু তাৰ দেউতাকে কি কৰিব, উইল গো দেয়াৰ টু চেল ভেজিটেবলছ, সেই সাপ্তাহিক বজাৰখনলৈকে যাব। উইল গো, এতিয়া তোমালোকে মন কৰিবা উইল গো বুলি কৈছে। মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ টেন্সৰ কথা, যে আমি ভৱিষ্যত কালৰ বা ফিউচাৰ টেন্সৰ বাক্য এটাত আমি চেল নাইবা উইল ব্যৱহাৰ কৰোঁ। সেইকাৰণে ইয়াতে উইল ব্যৱহাৰ কৰিছে। ৰবিন এণ্ড হিজ ফাদাৰ উইল, মানে এইটো ফিউচাৰ টেন্সৰ বাক্য, যে তেওঁলোকে অহাকাইলৈ যাব বজাৰলৈ, সেইকাৰণে ইয়াতে উইল ব্যৱহাৰ হৈছে। লেটছ ৰিড হোৱাট ৰবিন ইজ প্লেনিং ফৰ টুমৰো। এতিয়া চাবা ৰবিনে কি প্লেনিং কৰিছে, অহাকালি সি কি কৰিব, মানে কাইলৈ সি কি কৰিব, সেই প্লেনিং বনাইছে। গোটেইখিনি কথা তোমাৰ কি হ'ব, ফিউচাৰ টেন্সত হ'ব, মানে ভৱিষ্যত কালত হ'ব। সেইকাৰণে প্ৰত্যেকটো বাক্যত তোমালোকে মন কৰিবা চেল নাইবা উইল থাকিব। আই এম ছ' হেপ্পী ডেট টুমৰো আই উইল বি গয়িং টু দ্য উইকলি মাৰ্কেট। মই বহুত সুখী যে কাইলৈ মই সাপ্তাহিক বজাৰলৈ যাম। উইথ মাই ফাদাৰ, মোৰ দেউতাৰ লগত। আই উইল ৱেৰ দ্য নিউ শ্বাৰ্ট, যে মই কি পিন্ধিম, সি কি পিন্ধিব, তাৰ নতুন শ্বাৰ্টটো পিন্ধিব। তোমালোকে মন কৰিবা গোটেইবিলাক বাক্য ফিউচাৰ টেন্সৰ বাক্য, মানে ভৱিষ্যত কালৰ বাক্য, সেইকাৰণে উইল ব্যৱহাৰ হৈছে। আৰু কিছুমানত চেলো ব্যৱহাৰ হ'ব। সি অহাকাইলৈ বজাৰলৈ যাব দেউতাকৰ লগত, আৰু কি পিন্ধিব সি, তাৰ নতুন শ্বাৰ্টটো। ডেট আই বট লাষ্ট মান্থ, যিটো সি যোৱা মাহত কিনিছিলে। বট মানে কিনিছিলে। আই এম ভেৰি এক্সাইটেড বিকজ উই উইল কেৰি আৱাৰ ভেজিটেবল টু দ্য মাৰ্কেট। মই বহুত উৎসাহী হৈ আছোঁ, মানে এক্সাইটেড হৈ আছে। কিহৰ কাৰণে, কাৰণ উই উইল কেৰি আৱাৰ ভেজিটেবলছ টু দ্য মাৰ্কেট, সিহঁতে যিখিনি শাক পাচলিৰ খেতি কৰিছিলে সেই পাচলিবিলাক সেই বজাৰখনলৈ সিহঁতে বিক্ৰী কৰিবলৈ লৈ যাই আছে। ইন আৱাৰ নিউ ভেন, সিহঁতৰ নতুন ভেন, মানে মাৰুতি ভেনখনত, বস্তু বাহিনী কঢ়িওৱা ভেনখনত পাচলি লৈ গৈ আছে, যাব। ইট উইল টেক এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট, আৰু কিমান সময় লয়, ইট উইল টেক, ই কিমান সময় ল'ব, এন আৱাৰ, এঘণ্টা সময় ল'ব, টু ৰিচ দ্য মাৰ্কেট, বজাৰখন পাবলৈ। ছ' উই উইল ষ্টাৰ্ট ভেৰি আৰ্লি ইন দ্য মৰ্ণিং, সেইকাৰণে আমি কি কৰিম, সিহঁতে কি কৰিব লাগিব, উই উইল আৰম্ভ কৰিম আমি যাত্ৰাটো আৰ্লি ইন দ্য মৰ্ণিং, খুব ৰাতিপুৱাই। আই উইল হেল্প মাই ফাদাৰ ইন চেলিং দ্য ভেজিটেবলছ। মই কি কৰিম, সি কি কৈছে ৰবিনে, যে সি দেউতাকক সহায় কৰিব। ইন চেলিং দ্য, চেলিং মানে বিক্ৰী কৰা, দ্য ভেজিটেবলছ, পাচলিখিনি বিক্ৰী কৰাত সি দেউতাকক সহায় কৰিব। মাই ফ্ৰেণ্ডছ ফ্ৰম দ্য নিয়াৰ বাই ভিলেজেছ উইল অলছ' কাম, যে তাৰ বন্ধু কিছুমান ওচৰৰ গাঁৱৰ পৰা সিহঁতো আহিব। আই উইল বাই টয়ছ ফৰ মাই ছিষ্টাৰ, আৰু তাতে সিহঁতে গৈ কি কৰিব, সি ভনীয়েকৰ কাৰণে পুতলাও কিনিব। আই উইল বাই টয়ছ ফৰ মাই ছিষ্টাৰ, শ্বি উইল বি ভেৰি হেপ্পী, তেতিয়া তাই কি হ'ব, বহুত সুখী হ'ব। মন কৰিবা চবতে উইল ব্যৱহাৰ হৈছে। হোৱাইল কামিং বেক আই চেল, এইবাৰ চেল ব্যৱহাৰ কৰিছে। আইৰ লগত সদায় চেল বহে, কেতিয়াবা কিন্তু উইলো বহে, সেইটো ভুল নহয়। আই চেল বাই চাম চুইটছ ফৰ মাই মাদাৰ, কি কৰিব, মাকৰ কাৰণে আহিবৰ সময়ত মিঠাই কিনি লৈ আহিব। এতিয়া এইখিনি কথা পঢ়ি চাই তোমালোকক এইকেইটা বাক্য লিখিব দিছে নতুনকৈ।
ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্স ইউজিং উইল অৰ চেল। উইল আৰু চেল ব্যৱহাৰ কৰি এই বাক্যকেইটা লিখিব দিছে। এতিয়া কোনটোৰ লগত উইল বহিব, কোনটোৰ লগত চেল বহিব। উই চেল আৱাৰ ভেজিটেবল এট দ্য উইকলি মাৰ্কেট। এইটো এইকেইটা বাক্য তোমাৰ ভৱিষ্যতকালৰ বাক্য। এতিয়া এ নাম্বাৰটো কি হ'ব, এইটো 18 হয়। এ নাম্বাৰটো হ'ব উইৰ পিছত তোমালোকে লিখিবা চেল, উই চেল। বাকীখিনি তোমালোকে নিজে লিখি ল'বা, মাত্ৰ উইৰ পিছত হ'ব চেল, উই চেল। তাৰপিছত আকৌ এইটো চেলো বেলেগ আৰু তোমাৰ এইটো চেলো বেলেগ। এইটো হৈছে তোমাৰ বিক্ৰী কৰা, পাচলি বিক্ৰী কৰিব। উই চেল আৱাৰ ভেজিটেবলছ at the weekly market। সিহঁত কি কৰিব, এইটোত হ'ব চেল। বিটো হ'ব উই ডেছ টেক আৱাৰ ভেজিটেবল ইন আৱাৰ ভেন। এইটোত কি হ'ব, একে হ'ব উই চেল টেক আৱাৰ ভেজিটেবল ইন আৱাৰ ভেন। এইটো কি হ'ব, ইটৰ পিছত উইল হ'ব, ইট উইল টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট। আৰু এইটোত হ'ব মাই ফ্ৰেণ্ডছ উইল অলছ' কাম টু দ্য উইকলি মাৰ্কেট। আই চেল বাই টয়ছ ফৰ মাই চিষ্টাৰ। তুমি এইটো আই চেলো দিব পাৰা, আই উইলো দিব পাৰা, এইটো কোনো কথা নাই তোমাৰ। তুমি যদি আই উইল বাই টয়ছ ফৰ মাই চিষ্টাৰো কোৱা, ইয়াতে কিন্তু আই উইল দিছে, সেইটো ভুল নহয়। ঠিক আছে, এইখিনি তোমালোকে লিখিব চেষ্টা কৰিবা।